মাৰ্ঘেৰিটা ৰাজচক্ৰৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ১৯৮১ চনৰ ১৭ মাৰ্চ তাৰিখে স্থাপন কৰা হৈছিল মাৰ্ঘেৰিটা ৰাজচক্ৰ। পূৰ্বৰ তিনিচুকীয়া ৰাজচক্ৰৰ পৰা আঁতৰাই আনি ৰাজহ প্ৰশাসনক জনসাধাৰণৰ কাষ চপাই অনাৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল মাৰ্ঘেৰিটা ৰাজচক্ৰ। আজি মাৰ্ঘেৰিটা ৰাজচক্ৰৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। দুপৰীয়া মাৰ্ঘেৰিটা ৰাজচক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তই উদ্বোধন কৰা অন্তৰংগ আলাপ অনুষ্ঠানটো পৰিচালনা কৰে মৃদুল দাস আৰু লম্বোধৰ হাজৰিকাই। নিতুল গগৈ আধৰা অনুষ্ঠানত ভালেসংখ্যক কৰ্মচাৰী আৰু গাঁও প্ৰধানে অংশগ্ৰহণ কৰে। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত বন্তিৰ প্ৰজ্বলনেৰে শুভ আৰম্ভ কৰে। সভাত মাৰ্ঘেৰিটা সমজিলাৰ আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিং ৰাথোৰ, মাৰ্ঘেৰিটা ৰাজচক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, সহকাৰী আয়ুক্ত প্ৰণামিকা কোঁৱৰ, প্ৰীতম গগৈ আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজচক্ৰৰ আজি ৪৪তম প্ৰতিষ্ঠা দিৱস ১৯৮১ চনৰ পৰা ১৯৮১ চনৰ ১৭ মাৰ্চৰ পৰা আজি ২০২৫ চনৰ ১৭ মাৰ্চ এই দিনটো যিহেতু এই কাৰ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল, গতিকে এই দিনটোতে এই শুভ দিনটো কৰি আজি মাৰ্ঘেৰিটা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰীৰ লগতে এই সমজিলাৰ যিসকল বিষয়া কৰ্মচাৰী সকলোকে একগোট কৰি আমি এই প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি এই শুভ মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰ ৰিপৰ্ট, এনি পলিটিকেল।